কাইলৈ এডিআৰিৰ পৰীক্ষা সন্দৰ্ভত 12টা ডাঙৰ নিৰ্দেশনা চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 12টা ডাঙৰ নিৰ্দেশনা কৰিছে এডিআৰি পৰীক্ষাক লৈ। অহাকালি এডিআৰি পৰীক্ষা আৰু পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 12টা ডাঙৰ নিৰ্দেশনা। কাইলৈ অনুষ্ঠিত হ'ব এডিআৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ আহিছে কেইবাটাও ডাঙৰ নিৰ্দেশনা। পৰীক্ষাৰ্থীৰ তালাচী সন্দৰ্ভত জাৰি কৰা হৈছে নিৰ্দেশনা। কি নীতি নিৰ্দেশনা থাকিব তালাচীৰ ক্ষেত্ৰত? পুৰুষ আৰু মহিলা পৰীক্ষাৰ্থীৰ তালাচীৰ বাবে পৃথককৈ থাকিব পুৰুষ মহিলা আৰক্ষী। তালাচীত নিযুক্ত সকলোকে প্ৰশিক্ষণ দিয়া হৈছে। পৰীক্ষাৰ্থীৰ মৰ্যাদা আৰু সন্মান হানি হোৱা কোনো কাৰ্য কৰিব নোৱাৰিব তালাচীৰ নামত। পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ পকেট খালী কৰি সকলো সামগ্ৰী নিৰ্ধাৰিত স্থানত পৰিদৰ্শনৰ বাবে দিব লাগিব। মহিলা প্ৰাৰ্থীৰ তালাচী অংগনবাড়ী কৰ্মী বা আশা কৰ্মীৰ উপস্থিতিত মহিলা কনষ্টেবলে কৰিব। তালাচীৰ সময়ত সন্দেহ উপজিলে পৰীক্ষাৰ্থীক টুপি, জোতা, চেণ্ডেল, গহনা আদি খুলিবলৈ দিবলৈ নিৰ্দেশ দিব পাৰে। অনুমতি নথকা সামগ্ৰী পালে জব্দ কৰা হ'ব। কোনো ইলেক্ট্ৰনিক ডিভাইচ বা অসৎ উপায় অৱলম্বন কৰা সামগ্ৰী নিলে গ্ৰহণ কৰিব ব্যৱস্থা। নিষিদ্ধ সামগ্ৰী জব্দ হ'লে প্ৰাৰ্থীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব। মহিলাৰ তালাচীৰ ক্ষেত্ৰত চিচিটিভি ৰেকৰ্ডিং নিষিদ্ধ। তালাচীৰ বাবে সন্মত নোহোৱা মহিলা পৰীক্ষাৰ্থীৰ বাবে পৃথক ৰুম ব্যৱস্থা। আজিৰ গুৰুত্বপূৰ্ণ খবৰটো যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো, আৰু এডিআৰি পৰীক্ষা দিবলৈ যোৱা সকলো পৰীক্ষাৰ্থীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।